আমাৰ যদি মনত ইচ্ছা হয় যে আমি কিবা এটা বেলেগকৈ বনাই খাওঁ, তেতিয়া আমাক কোনো ধৰণৰ বস্তু অনাৰ প্ৰয়োজন নহয়। মাথো পাকঘৰত থকা বস্তুৰে আমি টেষ্টি বনাই খাব পাৰিম, নহয়নে বাৰু? তো আসসালামু আলাইকুম এভৰিৱান, আপোনালোকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যিহেতু ৰুটি মানুহৰ ঘৰত সদায় বনায় আৰু যিসকলে ৰাতিপুৱা ব্ৰেকফাষ্টত ৰুটি খায়, নহয়নে? তো ময়ো এইফালে এয়া ৰুটি বনাইছিলোঁ আৰু এটা ডাঙৰকৈ এনেকৈ ডো থৈ দিছিলোঁ আৰু ডাঙৰকৈ ৰুটি এটা বনাই লৈছোঁ আৰু আলু চাটনি অকণ কৰি লৈছোঁ। আলু চাটনিখিনি মই ভাজি লৈছোঁ, আপোনালোকে কেঁচাকৈও বনাব পাৰে। তো আপোনালোকে দেখিলেই নহয় যে ঘৰত থকা বস্তুৰে আলু যিহেতু মানুহৰ ঘৰত এভেইলেবল পাবই আৰু কিবা থাকক বা নাথাকক, হয় নহয় জনাব। তাৰপৰা এয়া দেখিছে মই ৰুটিটো যেনেকৈ আমি ৰুটি বনাওঁতে আটাখিনি মঠো ছেম তেনেকৈয়ে বনালেই হ'ল। ৰুটি বা ধৰক আপুনি মনতে ভাবিব আৰু যে মই কিবা এটা বনাম, তেতিয়া অকণমান আটাটো বেছিকৈ সানিলেই হৈ যায়, হয় নহয়? তাৰপৰা এইফালে এয়া দেখিছেনে, ইয়াত মই আলুখিনি এনেকৈ দি পিচ কৰি লৈছোঁ আৰু আপোনালোকেও এবাৰ এই ৰেচিপিটো বনাই ট্ৰাই কৰিব। আৰু মই আপোনালোকৰ মাজলৈ ঘৰৰ পাকঘৰত থকা বস্তুৰে ৰেচিপিসমূহ দেখুৱাবলৈ চেষ্টা কৰোঁ। আপোনালোকে আগৰ ভিডিঅ'সমূহত মোৰ নিশ্চয় চাইছে। তো এই ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু মই এনেকৈ এয়া লাভ নিচিনাকৈ বনাই লৈছোঁ। আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ শ্বেপ দিব পাৰে। আৰু এইফালে দেখিছেনে, তেলখিনি গৰম হৈ যাওঁতে গোটেইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু জনাবলৈ নাপাহৰিব ৰেচিপিটো কেনেকুৱা পালে। যদি ভাল পালে এবাৰ আপোনালোকেও বনাই ট্ৰাই কৰিব। আৰু মোৰ এই ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে দেখিলেই নহয়, একেবাৰে কম বস্তুৰে পাকঘৰত থকা বস্তুৰে মই এই ৰেচিপিটো ৰেডি কৰিলোঁ। তো আজিলৈ এই ৰেচিপিটো ইমানতে সামৰোঁ। বেছি দীঘলীয়া হ'লে আপোনালোককো বৰ লাগিব, নহয়নে বাৰু? আকৌ এবাৰ সকলোকে বাই বাই।